প্ৰথম প্ৰশ্ন, তলৰ কোনবিধক ফলৰ ৰজা বুলি কোৱা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আম। আজি 2 নম্বৰ প্ৰশ্ন হৈছে, শুকান বীজ পানীত তিয়াই থলে কোনটো প্ৰক্ৰিয়াৰ যোগেদি ওফন্দি উঠে? শুদ্ধ উত্তৰটো হৈছে অৱশোষণ। 3 নম্বৰ প্ৰশ্ন, প্ৰাণীৰ শ্বসন প্ৰক্ৰিয়াৰ তুলনাত উদ্ভিদৰ শ্বসন প্ৰক্ৰিয়া, 4টা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মন্থৰ। 4 নম্বৰ প্ৰশ্ন, উদ্ভিদৰ খনিজ পুষ্টিৰ বাবে অত্যাৱশ্যকীয় মৌল কেইবিধ? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 17 বিধ। 5 নম্বৰ প্ৰশ্ন, শৰীৰৰ কোনটো অংগ দুৰ্বল হ'লে জণ্ডিছ ৰোগ হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে যকৃত। 6 নম্বৰ প্ৰশ্ন, মানুহৰ দেহকোষত ক্ৰম'জমৰ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হৈছে 46ডাল। 7 নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ কোষৰ কোষ বিভাজন নহয়? শুদ্ধ উত্তৰটো হৈছে স্নায়ু কোষ। 8 নম্বৰ প্ৰশ্ন, বংশগতিত সহায়কাৰী কোষ বিভাজন হ'ল? শুদ্ধ উত্তৰটো হৈছে মিঅ'চিছ। 9 নম্বৰ প্ৰশ্ন, এমিবাৰ কোষ বিভাজন হ'ল? শুদ্ধ উত্তৰ হৈছে এমাইট'চিছ। 10 নম্বৰ প্ৰশ্ন, বৃক্ষজাতীয় উদ্ভিদৰ কাণ্ডই শ্বসনৰ বাবে অক্সিজেন কিহৰ দ্বাৰা গ্ৰহণ কৰে? শুদ্ধ উত্তৰ হৈছে বাতৰন্ধ। 11 নম্বৰ প্ৰশ্ন, কোন শ্ৰেণীৰ উদ্ভিদৰ সালোক সংশ্লেষণ কৰিব পৰা ক্ষমতা নাই? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সম্পূৰ্ণ কাণ্ড পৰজীৱী। কোষীয় শ্বসন প্ৰক্ৰিয়া কোনটো কোষ অংগাণুত সংঘটিত হয়? শুদ্ধ উত্তৰটো হৈছে মাইট'কণ্ড্ৰিয়া। 13 নম্বৰ প্ৰশ্ন, পুংজনন কোষৰ উৎপত্তি হয়? 4টা স্থানৰ নাম দিয়া আছে, শুদ্ধ উত্তৰটো হৈছে পৰাগনলিকাত। 14 নম্বৰ প্ৰশ্ন হৈছে, গৰু ম'হৰ চবকা বেমাৰ কিহৰ দ্বাৰা হয়? শুদ্ধ উত্তৰটো হৈছে ভাইৰাছৰ দ্বাৰা হয়। 15 নম্বৰ প্ৰশ্ন, শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনক কোৱা হয়? 4টা অপশ্যন দিয়া আছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নিষেচন। 16 নম্বৰ প্ৰশ্ন, উদ্ভিদৰ শ্বসন প্ৰক্ৰিয়া হয় দিনত, ৰাতিত, বৰষুণৰ বতৰত, দিন ৰাতি উভয়ত? শুদ্ধ উত্তৰটো হৈছে দিন ৰাতি উভয়তে হয়। 17 নম্বৰ প্ৰশ্ন, তলৰ কোনটো পলিঅ' ৰোগৰ কাৰক? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভাইৰাছ। 18 নম্বৰ প্ৰশ্ন, কোনবিধ গছৰ গুটিৰ পৰা জৈৱ ডিজেল প্ৰস্তুত কৰিব পাৰি? শাল, কদম, বুটেৰা, ছজিনা? শুদ্ধ উত্তৰ হৈছে বুটেৰা। আজি 19 নম্বৰ প্ৰশ্ন, ইষ্টৰ প্ৰজনন তলৰ কোনটো দ্বাৰা হয়? 4টা অপশ্যন দিয়া আছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মুকুলন। 20 নম্বৰ প্ৰশ্ন, কুষ্ঠ ৰোগ সৃষ্টি কৰে এবিধ খালী ঠাই পূৰ কৰা? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বেক্টেৰিয়া। আজি প্ৰশ্ন উত্তৰ ইমানেই আছিল। ভৱিষ্যতে এনেধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।